নমস্কাৰ লখিমপুৰৰ বাতৰি হাতত লৈ ষ্টুডিঅ'ত এয়া মই নীলাক্ষী চান্দিল্য বিভিন্ন উদ্যোগ প্ৰতিষ্ঠান ৰেল ষ্টেচন বিমানবন্দৰ আদি থকা এখন পুৰণি জিলা সদৰ হ'ল লখিমপুৰ জিলাখনৰ মূল নগৰৰ মাজেৰে পাৰ হৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথৰ অংশ ইমানেই ঠেক যে স্বাভাৱিক কৰ্মদিনত পুলিচ প্ৰশাসনৰ নিয়ন্ত্ৰণ থকাৰ পিছতো অতিমাত্ৰা যানজঁটৰ সৃষ্টি হয় ইপিনে জিলাখনৰ মধ্যস্থলত থকা মূল চাৰিআলি কেইটিৰ ট্ৰেফিক সিগনেল লাইট কেইটি ইমানেই শতিকাজোৰা পুৰণি যে বিজ্ঞান প্ৰযুক্তিৰ দ্ৰুত উন্নয়নৰ সময়তো যিদৰে অন্যান্য জিলাত এখোজ আগবাঢ়ি গৈ অটোমেটিক সময় নিয়ন্ত্ৰিত সিগনেল লাইট হ'ল আজি কুপতি লখিমপুৰত নহল সেইকণ ন্যূনতম সুবিধা পিছপৰি থকা জিলা হিচাপে যেন সেই অকণমানি কামটোতো পিছপৰি থাকিল জিলাখন অন্য জিলাৰ পৰা লখিমপুৰ জিলাখনত অভিজ্ঞতা নথকা ব্যক্তিয়ে গাড়ী চলাই আহিলে সিগনেল লাইট চকুত নপৰি ফাইন পৰ্যন্ত ভৰাও বহুজনে দেখিছে বৰ্তমান শাসনাধিষ্ঠিত অতি কাৰ্যক্ষম হৈ থকা চৰকাৰখনৰ সন্মানীয় বিধায়ক আৰু পৌৰসভাৰ চকুত এই বিষয়টো নপৰাটো অতি আশ্চৰ্যকৰ আমাৰ সাংবাদিকৰ দৃষ্টিত প্ৰকাশ যে বিশ্বনাথ তেজপুৰ ডিব্ৰুগড় তিনিচুকীয়া গোলাঘাট ধেমাজি যোৰহাট শিৱসাগৰ চৰাইদেউ ইত্যাদি জিলাসমূহৰ উপৰিও দুলিয়াজান মাকুম মৰাণ সোণাৰী আদিৰ দৰে সৰু সৰু একোখন ঠাইতো এই সিগনেল লাইটৰ যি উন্নীতকৰণ হ'ল তেনেস্থলত লখিমপুৰৰ দৰে এখন জিলা সদৰত আওপুৰণি সিগনেল লাইট কেইটাই জিলাখনৰ অভাৱগ্ৰস্ত অসজাগতা তথা গুৰুত্বহীনতাৰ কথাটোকে সূচায় লখিমপুৰৰ বাতৰিৰ যোগেদি নাৰায়ণপুৰ বিহপুৰীয়া সংযোগী আৰু ডিক্ৰং নদীৰ দলঙৰ পৰা পথালি পাহাৰ নাৰায়ণপুৰ পৰ্যন্ত ৰাষ্ট্ৰীয় ঘাইপথ চোৱাৰ জৰাজীৰ্ণ অৱস্থাৰ কথা উল্লেখ কৰি ইতিমধ্যে বাতৰি পৰিৱেশ হৈছিল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসম মালাৰ অধীনত নাৰায়ণপুৰ বিহপুৰীয়া সংযোগী পথছোৱা অসম চৰকাৰে নিৰ্মাণ কৰাৰ উপৰিও ৰাষ্ট্ৰীয় ঘাইপথৰ মূল অংশ মেৰামতিও হ'ব লগতে চাৰিপথযুক্তও হ'ব বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে এটা পাৰ্ট অসম চৰকাৰে কৰিব অসম মালাত নাৰায়ণপুৰ আৰু বিহপুৰীয়াৰ মাজৰ যিটো সংযোগী ষ্টেট হাইৱেটো অসম মালাত টেণ্ডাৰ হ'ব আৰু যিটো মেইন ৰাস্তা সেই ৰিপেয়াৰিঙো হ'ব আৰু চাৰি পথযুক্তও হ'ব ইপিনে ৰঙা নদীৰ ফটাখুটি পকী দলং সংলগ্ন খাৰকাটি আহুমনি গড়চিগা হৈ বঙালমৰা ফাটেহপুৰ PWD পথছোৱাৰ শোচনীয় অৱস্থা আৰু পৰৱৰ্তী সময়ত নিৰ্মাণৰ বাবে প্ৰাককলন প্ৰস্তুত কৰি নিবিদা আহ্বান কৰাৰ পিছত ঠিকাদাৰে কাম কৰিবলৈ বিভাগীয় অনুমতি লাভ নকৰাৰ সমগ্ৰ বিষয় সন্নিৱিষ্ট কৰি কালি জিলা আয়ুক্তক তেলাহী উন্নয়ন মঞ্চই এখন স্মাৰক পত্ৰ প্ৰদান কৰে নকাৰীস্থিত শুশ্ৰূষা ফিজিঅ' হোমে লখিমপুৰ জিলাখনৰ চিকিৎসা ক্ষেত্ৰখনত এটি উল্লেখযোগ্য নাম হিচাপে পৰিচিতি লাভ কৰিছে এই শুশ্ৰূষা ফিজিঅ' হোমে জিলাখনৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত আৰু চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশতো এক ইতিবাচক সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে বৰ্তমান সময়ত ফিজিঅথেৰাপি চিকিৎসাৰ যোগেদি শৰীৰৰ যিকোনো অস্থি বা স্নায়ুজনিত বিষ শিশুৰ জন্মগত বিকাৰগ্ৰস্ততা স্পাইনেল কৰ্ড ইনজুৰি বা ষ্ট্ৰোকৰ পিছত হোৱা পেৰালাইচিছ সমস্যাত ভুগি থকা ৰোগীসকলক থকা খোৱাৰ লগতে সম্পূৰ্ণ নাৰ্ছিং কেয়াৰৰ সুবিধা ইয়াত উপলব্ধ অভিজ্ঞতা সম্পন্ন ফিজিঅথেৰাপিষ্টৰ এটা দলে চিকিৎসা কৰা এই চেণ্টাৰটোত অতি কম খৰচত আৰু উন্নত মানৰ চিকিৎসা প্ৰদান কৰা হয় তদুপৰি শিশুৰ জন্মগত বিকাৰগ্ৰস্ততা বা অন্য যিকোনো সমস্যাত ভুগি থকা শিশু যেনে সময়ত খোজ নকঢ়া ভালকে কথা নোকোৱা আদিৰ চিকিৎসাৰ বাবে অভিজ্ঞ অকুপেশ্যনেল থেৰাপি স্পীচ থেৰাপি এই চেণ্টাৰটোত উপলব্ধ আমাৰ শ্ৰোতাসকলক জনাও আমাৰ লখিমপুৰৰ বাতৰি ইউটিউব চেনেল ৰেডিঅ' লখিমপুৰ আৰু ফেচবুক পেজ ৰেডিঅ' লখিমপুৰৰ জৰিয়তে শুনিব পাৰিব নিয়মীয়াকৈ বাতৰিসমূহ শুনি থাকিবলৈ ফেচবুক পেজটি ফলো আৰু ইউটিউব চেনেলটি সাবস্ক্ৰাইব কৰিব আমাৰ পৰৱৰ্তী বাতৰি প্ৰচাৰ হ'ব কাইলৈ নিশা 8 বজাত আমাৰ আজিৰ নিশাৰ লখিমপুৰৰ বাতৰি ইমানতে অন্ত পৰিল